নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজত, যিহেতু সকলোৱে গম পাইছে আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা আছে। যোনসকল আচলতে হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিছে তেওঁলোকে হয়তো গম পায়। আৰু এইখিনি সময়ত কিবা মানুহে বেলেগকৈ ক'লে হয়তো ভাল নাপাব আৰু ছাপোৰ্ট নকৰিব। হয়তো সকলোৱে নিশ্চয় গম পাইছে আমাৰ অসমৰ পৰিস্থিতি বা অসমৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট এইখিনি ডিষ্ট্ৰিক্টৰ বা পৰিস্থিতি বা বিভিন্ন জেগাৰ পৰিস্থিতি হয়তো আপোনালোকে নিশ্চয় দেখি পাইছে। আমাৰ অসমৰ বানপানীৰ পৰিস্থিতি নিশ্চয় সকলোৱে নিশ্চয় উপভোগ বা ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিছে। আৰু তাৰ বাহিৰে বা কিবা এটা বেলেগকৈ মানুহ ক'লে হয়তো এতিয়া সময়ত প্ৰকাশ নকৰিব বা গুৰুত্ব নিদিব বা আপোনালোকক মানে ছাপোৰ্ট নকৰিব। মই ভাবোঁ এই অসমত যিমানখিনি এতিয়া বেয়া পৰিস্থিতি চলি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে সোনকালে ভাল হ'ব লাগে বা সমস্যাখিনি সোনকালে দূৰ হ'ব লাগে। তো তাকে কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিম। তো এইখিনি কথা আমাৰ অসমত বা এইখিনি পৰিস্থিতি আমাৰ অসমত বছৰে বছৰে হৈ থাকে। এবাৰ হয়তো আমাৰ এইফালে আপাৰ আছাম পালে হৈছে আৰু অহা বছৰ আমাৰ কোনফালে হ'ব বা ঠিকনা নাই। এইকাৰণে ভাবিছোঁ আপোনালোকৰ যিমানখিনি আমি প্ৰস্তুতি চলাব লাগে নিজৰ কাৰণে বা আমি যিয়ে নক লাগে এনেই আমাৰ জীৱনত প্ৰত্যেকটো বস্তু দৰকাৰী হয় বা আমাৰ জীৱনত প্ৰত্যেকটো বস্তু আমি ভালকৈ প্ৰকাশ দিবলগীয়া হয়। এইকাৰণে ভাবিছোঁ আপোনালোকৰ আজি এই ভিডিঅ'টো হয়তো গম পাইছে আমাৰ ইয়াৰ আগত আমাৰ জোনাই ধেমাজি ডিষ্ট্ৰিক্টৰ জোনাই ফালে আমাৰ পূৰা বান পৰিস্থিতি পূৰা আবদ্ধ হৈ গৈছিল আমাৰ কেইটামান লোকে। আৰু নেক্সটত আমাৰ শিৱসাগৰ, নাজিৰা, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এইফালে আমাৰ পূৰা ইফেক্ট কৰিলে। আৰু এইখিনি কথা হয়তো সকলোৱে নিশ্চয় গম পাইছে। আমাৰ অসমত এইবিলাক আহি থাকে গৈ থাকে বানপানীৰ পৰিস্থিতি, আৰু মানুহে মানসিকতাৰ বাবে কিমান সহায় কৰিব পাৰে এইখিনিক লৈ আমি সহায় কৰিব লাগে, হয় নহয়? আমি যিমান পাৰিছোঁ, আমি যিহেতু এটা গভৰ্ণমেণ্ট এমপ্লয়ী পাৰোঁ বা যিমানো সহায় কৰিব পাৰিছোঁ সহায় কৰিছোঁ। আমি বেলেগকৈ পইচা মানে আৰ্জন কৰিব পৰা নাই। তো এইখিনি কথা হয়তো গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালীক হয়তো আমাৰ যোনখিনি এতিয়া এৰিয়াত আমাৰ ইফেক্ট বান আক্ৰান্ত হৈ আছে তেওঁলোকক সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ। কাৰণ বহুতে হয়তো ডনেশ্যন কৰি কালেকশ্যন কৰি পইচাকে দিছে বা কিছুমান খোৱা বোৱা কাপোৰ কানি, বহুত মেডিচাইনৰ আৰু বহুতে মানুহ মৰিছে। এইখিনি কথা লৈ আমি বহুতে দুখ লাগিছে মনত। তাকে লৈ আজি আমাৰ যিহেতু সকলোৱে গম পাইছে আমাৰ আসাম পুলিচৰ ইফালে ৰানিং কৰা আপডেটবিলাক আমি দিবলৈ চেষ্টা কৰোঁ। কিন্তু আজি এইটো ভিডিঅ' মই দিবলৈ খোজা নাই, কাৰণ আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে বা কেনেকুৱা চলি আছে সকলোৱে নিশ্চয় বুজি পায়, গম পায়। তাকে লৈ আজি এই ভিডিঅ'টো সৰু এটা আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। তো এইটো আছিলে। জয় হিন্দ, জয় অসম, জয় জুবিন দা।